কি খবৰ আপোনালোকৰ ভাল চাগৈ কালিতো 26 জানুৱাৰী গ'ল আজি একদম ধুনীয়াকৈ 26 জানুৱাৰীটো পালন কৰা হ'ল বা ধুনীয়াকৈ হেৰি কৰা হ'ল আমাৰ দেশৰ গণতন্ত্ৰ দিৱস আমি ধুনীয়াকৈ পালন কৰি সকলো দেশৰ কাৰণে ভাল তাৰপিছত এতিয়া আমি এতিয়া সেই খানা খাবলৈ আৰম্ভ কৰিছোঁ ৰাতিপুৱা আহি ডিউটিৰ পৰা আহি খানা খাইছোঁ কালি ডিউটি নাছিলে বাৰু বন্ধ আছিলে 26 জানুৱাৰীৰ কাৰণে তাৰপিছতে মেলা চাবলৈ গ'লোঁ এইটো গণপতি মেলা চাবলৈ গৈ আহি আৰু ৰাতি ভাত পানী খাই খোৱালে ৰাতি 11টা বাজিলে তাৰপিছত এতিয়া আমি ডিম্পলে মই খানা খাবলৈ লৈছোঁ ইয়াত চাই লওক খানা মানে চিম্পুল খানা দালি তাৰপিছত এইপিনে ফ্ৰেঞ্চবিন মটৰ মাহ আৰু সেই এনেকৈ বনোৱা হৈছে এইবিলাক ফ্ৰেঞ্চবিন মটৰ মাহ আলু মটৰ মানে কেঁচা মটৰ মাহ এইটো যোনটো হেৰি খাই আছোঁ আৰু আমাৰ ডিম্পলো একদম ধুনীয়াকৈ খাই আছোঁ এইবাৰ পৰীক্ষা পালেহি নিষ্পত্তি পঢ়িবলৈ মন নকৰা হ'ল তাক সুধিছোঁ এইবাৰ ফাইভলৈ যাবলৈ মন আছে নাই সি আছে বুলি কৈছে বোলে মই পাছ কৰিম নহয় চিন্তাই নকৰিবা আপুনি এনেকৈ বুলি কৈছে মোক চাই লওঁচোন কিমান আগবাঢ়ে কি কথা এয়া চিম্পুল খানা ৰাতিপুৱা দালি ভাত আৰু সেই চব্জিহে মানে মাছ মাংস তৃপ্তিয়ে যদি আমি এইকেইটা ভাত খাওঁ সেইকেইটা আমাৰ যথেষ্ট আমাৰ নিচিনা মানুহৰ কাৰণে জলকীয়া আচাৰো সৰিয়হ দি বনোৱা হৈছিলে বগা সৰিয়হ দি বৰ ধুনীয়া লাগে তাৰপিছত এইপিনে জলফাই আচাৰ আছে জলফাই ঘৰতে বনোৱা নিজে উৎপাদন কৰি নিজে বনাই নিজে খাইছোঁ এয়া খাই আছোঁ ডিম্পল যেতিয়া লাজতে মানে এইফালে মোৱেই কৰা নাই তাৰপিছত এইফালে আমাৰ সেই ৰঞ্জুমণিয়ে বহিছে ভাতৰ পাতত ৰঞ্জুমণি বুলি কৈছোঁ নামটো দালি লোৱাই নাই দিয়া এইফালে দিয়া বহুত দিনীয়া পুৰণা নাম এতিয়া নতুনকৈ ওলাই আহিছে মোক কৈছে মোৰ নামটো আমুকহে আছিলে সেইটো কাৰণে আপোনাক কৈছোঁ ৰঞ্জুমণি ৰঞ্জুমণি নামটোৱে ভাল আছিলে এনেকৈ আমি খোৱা কাৰ্যসূচী চলি থাকিব চেলেকি মাৰিছোঁ বহুত টেষ্টি আছিলে গতিকে ভিডিঅ'টো আছিলে আজিলৈ ইমান সময় মাৰিলোঁ নমস্কাৰ